জনাইছো আৰু লৈছো এই মুহূৰ্তত আন এটা বিশেষ খবৰ জুবিন গাৰ্গক প্ৰতি বছৰে যুগে যুগে হৰিব আমাৰ অসমীয়াই তাৰ বাবে যুগে যুগে জুবিন গাৰ্গক হৰিবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে মিছন নাহৰৰ জৰিয়তে শিৱসাগৰত একেলগে ৪০,০০০ নাহৰৰ পুলি ৰোপণ কৰিব আৰু এই মিছন নাহৰৰ জৰিয়তে সমগ্ৰ অসমীয়াই হিয়াৰ আমঠু জুবিন গাৰ্গক যুগে যুগে হৰিব প্ৰতিটো মুহূৰ্ততে হৃদয়ত অমৰ কৰি ৰাখিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে এই মিছন নাহৰৰ জৰিয়তে লৈছো আমি এই মুহূৰ্তত এই বিশেষ খবৰ যুগে যুগে নাহৰিৰে পৰিব জুবিন গাৰ্গক অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক প্ৰতিদিনে ৰাইজে নাহৰিৰে পৰিব জুবিন অমৰ হওক এই ধ্বনিৰে শিৱসাগৰত ৪০,০০০ পুলি ৰোপণেৰে মিছন নাহৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সপোনক বাস্তৱ ৰূপ দিবলৈ মিছন নাহৰ অভিযান আৰু এইগৰাকী জুবিন গাৰ্গে যেটো সেউজীয়া ভাল পাইছিল গছ কাটিবলৈ দিয়া নাছিল নাহৰ পুলি ৰোপণ কৰিবৰ বাবে অনুৰোধ জনাইছিল শিৱসাগৰ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত ২০০ নাহৰ পুলি ইতিমধ্যে ৰোপণ কৰা হৈছে জুবিন গাৰ্গ ফেন ক্লাব আৰু শিৱসাগৰবাসীৰ উদ্যোগত নাহৰ পুলি ৰোপণ কৰা হৈছে কেৱল ৰোপণ কৰাই নহয় পুলিসমূহ চোৱা চিতাৰ দায়িত্ব লোৱাৰো সংকল্প লৈছে জুবিন ফেন ক্লাবে প্ৰতিটো দায়িত্ব পালন কৰিছে জুবিন গাৰ্গ অবিহনেও জুবিন গাৰ্গক প্ৰতিটো মুহূৰ্তত সমগ্ৰ অসমবাসীয়ে অমৰ কৰি ৰখাৰ এয়া প্ৰচেষ্টা এক ব্যক্তিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে জুবিন গাৰ্গে প্ৰতিটো মুহূৰ্ততে অসমবাসীৰ ওচৰত আহ্বান জনাই আহিছিল অনুৰোধ জনাইছিল অসমবাসীক যে কেতিয়াও গছ কাটিব নালাগে আৰু সদায় নাহৰ পুলি খুব কম সময়ত ডাঙৰ হয় এনেধৰণে আচলতে কেইবাবাৰো মঞ্চত জুবিন গাৰ্গে এনেধৰণৰ মন্তব্য কৰিছিল সামাজিক মাধ্যম যোগেৰে হওক বা আনুষ্ঠানিকতাৰ মাজেৰে হওক অনুৰোধ জনাইছিল আৰু এয়া মিছন নাহৰ জুবিন গাৰ্গক প্ৰতি যুগে যুগে অমৰ কৰি ৰাখিবৰ বাবে অসমীয়া ৰাইজৰ এই বিশেষ পদক্ষেপ মিছন নাহৰ জুবিন ফেন ক্লাবে শিৱসাগৰবাসী ৰাইজৰ সহযোগত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে শিৱসাগৰত ৪০,০০০ পুলি ৰোপণেৰে মিছন নাহৰ এয়া জুবিন ফেন ক্লাবে দায়িত্ব গ্ৰহণ কৰিছে আৰু আজিৰ দিনটোতে বিশেষ ব্যক্তিক্ৰমী পদক্ষেপ হাতত লৈ এনেধৰণে উচুপি উঠিছে মৰমৰ শিল্পীগৰাকী আজি যে আমাৰ মাজত নাই সেই কথা আচলতে কোনেও মানি ল'ব পৰা নাই বিশ্বাস কৰিব পৰা নাই কিন্তু তাৰ মাজতো যে এই চিৰ বাস্তৱ আমি বুকুত শিল লৈ হ'লেও মানিব লাগিব স্বীকাৰ কৰিব লাগিব সেই কথা কি এতিয়া এনেধৰণে মানি লৈ এইসকল অসমীয়া ওলাই আহিছে জুবিন ফেন ক্লাবৰ নেতৃত্বত ওলাই আহিছে সকলোৱে হাতে হাতে #জাষ্টিছ ফৰ জুবিন দা #জাষ্টিছ ফৰ জুবিন গাৰ্গ লৈ আহিছে কাৰণ জুবিন গাৰ্গৰ ন্যায় বিচাৰি অসমীয়াই এই যুঁজ এতিয়াও কিন্তু অব্যাহত ৰাখিছে অসমীয়া ধৈৰ্য আৰু সহ্যৰে এই মুহূৰ্তলৈকে অপেক্ষা কৰি আছে যেহেতু প্ৰতিটো সময় আচলতে খুবেই কষ্টকৰ হৈ পৰিছে 19 ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোৰ পৰা আজিৰ দিনটোলৈকে কিমান ধৈৰ্যৰে অসমীয়াই কেৱল মাত্ৰ জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত বাট চাই আছে সেয়া হয়তো সকলোৱে বুজি উঠিছে প্ৰতিগৰাকী লোকে বুজি উঠিছে জুবিন গাৰ্গ কোন হয় জুবিন গাৰ্গ প্ৰতিগৰাকী অসমীয়াৰ বাবে আচলতে এক বিশেষ সত্তা হয় এক অমূল্য সম্পদ হয় সেই কথা অসমবাসীয়ে বুজি উঠিছে প্ৰতিটো মুহূৰ্ততে আৰু যাৰ বাবে জুবিন গাৰ্গক এনেধৰণে বিচাৰি প্ৰতিটো মুহূৰ্তত প্ৰাৰ্থনাৰ দৰে জুবিন গাৰ্গৰ সেই গীত মায়াবিনী গীত গাইছে এয়া দৃশ্য চাওক একেলগে ৪০,০০০ নাহৰ পুলি ৰোৱাৰ সংকল্প হাতত লৈ এনেধৰণে আগবাঢ়িছে জুবিন ফেন ক্লাব আৰু আজিৰ দিনটোত এনেধৰণে ২০০ৰো অধিক গছ পুলি ৰোপণ কৰিছে বুলি জানিব পৰা গৈছে কেৱল নাহৰ পুলি ৰোপণ কৰাই নহয় এই নাহৰ পুলি চোৱা চিতাৰ দায়িত্ব সম্পূৰ্ণভাৱে হাতত লৈছে জুবিন ফেন ক্লাবে প্ৰতিটো যুগে যুগে আমাৰ প্ৰতিটো প্ৰজন্মৰ বাবে আদৰ্শ হৈ ৰ'ব জুবিন গাৰ্গ আৰু সেই আদৰ্শক এনেধৰণে পৰিচয় দিবলৈ ওলাইছে নাহৰৰ জৰিয়তে মিছন নাহৰৰ জৰিয়তে জুবিন ফেন ক্লাবে এই বিশেষ পৰিচয় দিবলৈ ওলাইছে আৰু এই পদক্ষেপ মিছন নাহৰ কেৱল মাত্ৰ এটা সংকল্প নহয় মিছন নাহৰ হৈছে এটা প্ৰতিজ্ঞা যাৰ জৰিয়তে জুবিন গাৰ্গৰ বাবে ন্যায় আজৰি আনিবৰ বাবে এইসকল লোকে এনেধৰণে অব্যাহত ৰাখিছে তেওঁলোকৰ এই প্ৰচেষ্টা শিৱসাগৰত ৪০,০০০ পুলি ৰোপণেৰে মিছন নাহৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সপোনক বাস্তৱ ৰূপ দিবলৈ মিছন নাহৰ অভিযান জুবিন গাৰ্গেও বিচাৰিছিল প্ৰতিটো প্ৰান্ততে নাহৰ হওক প্ৰতিটো প্ৰান্ততে সেউজীয়া অৰণ্য থাকক সুন্দৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশ জুবিন গাৰ্গৰ প্ৰিয় আছিল আৰু সমগ্ৰ অসমবাসীকে প্ৰতিটো মুহূৰ্ততে গান গাওঁতেই হওক বা অনুষ্ঠানৰ মাজতেই হওক হাঁহি ধেমালি
ধেমালিৰ মাজতে হওক প্ৰতিটো মুহূৰ্ততে অসমবাসীক অনুৰোধ জনাইছিল যে সকলোৱে নাহৰ পুলি ৰুৱক, সকলোৰে আশে পাশে চাৰিও চৌদিশ সেউজীয়া প্ৰাকৃতিক পৰিৱেশ নিজেই গঢ়ি তোলক, সকলোকে অনুৰোধ জনাইছিল। আৰু জুবিন গাৰ্গৰ প্ৰতিটো কথা এতিয়া অসমে হৃদয়ংগম কৰি আজিৰ দিনটো পৰ্যন্ত জুবিন গাৰ্গক ন্যায়ৰ বাবে যুঁজি থকাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ প্ৰতিটো অনুৰোধ, জুবিন গাৰ্গৰ প্ৰতিটো কথা এতিয়া আখৰে আখৰে পালন কৰিবলৈ অসমীয়া প্ৰস্তুত আছে প্ৰতিটো মুহূৰ্ততে, আৰু যাৰ বাবে আজিৰ দিনটোতো এনেধৰণে ওলাই আহিছে। কিন্তু আজি যে এই কায়িকভাৱে জুবিন গাৰ্গ নোহোৱা হোৱা প্ৰায় এটা মাহেই হ'ব হ'ল, আৰু মাত্ৰ কেইটামান দিন বাকী আছে। 19 ছেপ্টেম্বৰ অভিশপ্ত দিনটোৰ পৰা আজি এটা দিন অসমীয়া আচলতে কিমান কষ্টৰে দিন ৰাতি পাৰ কৰিব লগা হৈছে তাৰ হয়তো শব্দৰে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি, আৰু যাৰ বাবে আজিৰ দিনটোতো এই 40,000 নাহৰ পুলি ৰোপণৰ সময়ত এনেধৰণে উচুপি উঠিছে জুবিন ফেন ক্লাবৰ সদস্য, জুবিনৰ অনুৰাগীয়া। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সপোনক বাস্তৱ ৰূপ দিবলৈ মিছন নাহৰ অভিযান এয়া জুবিন গাৰ্গ ফেন ক্লাব আৰু শিৱসাগৰবাসীৰ উদ্যোগত ৰোপণ কৰা হৈছে নাহৰ পুলি। যুগে যুগে নাহৰে কৰিব এনেধৰণে জুবিন গাৰ্গক সমগ্ৰ অসমীয়াই কৰিব। নতুন প্ৰজন্মই শিৱসাগৰলৈ যেতিয়া যাব এই নাহৰ পুলিসমূহ দেখিব, তেতিয়া সমগ্ৰ অসমবাসীয়ে বুজি পাব এই নাহৰ পুলিৰ মাজতে আছে যেন জুবিন দা, এই নাহৰ পুলিৰ মাজতে অমৰ হৈ আছে জুবিন দা, এই নাহৰ গছৰ মাজত জুবিন দাক সকলোৱে বিচাৰি পাব। গীত, শব্দ, কণ্ঠ, সুৰ, সাহিত্য সকলোতে আছে কেৱল মাত্ৰ জুবিন গাৰ্গ, আৰু সেউজীয়া প্ৰকৃতিৰ মাজতো যে জুবিন গাৰ্গক অমৰ কৰি ৰাখিব তাৰেই এয়া সংকল্প জুবিন ফেন ক্লাবৰ। শিৱসাগৰত 40,000 পুলি ৰোপণেৰে মিছন নাহৰ অভিযান এয়া হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সপোনক বাস্তৱ ৰূপ দিবলৈ মিছন নাহৰ অভিযান। শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত 200 নাহৰ পুলি ৰোপণ কৰা হৈছে। একেলগে একেদিনাই বৰ্তমান মুহূৰ্তলৈকে 200 নাহৰ পুলি ৰোপণ কৰা হৈছে। 40,000 নাহৰ পুলি ৰোপণেৰে মিছন নাহৰ অভিযান শীঘ্ৰেই সম্পূৰ্ণ কৰি তুলিব শিৱসাগৰবাসীয়ে। জুবিন গাৰ্গ ফেন ক্লাব আৰু শিৱসাগৰবাসীৰ উদ্যোগত এয়া নাহৰ পুলি ৰোপণ কাৰ্যসূচী কেৱল ৰোপণ কৰাই নহয়, পুলিসমূহ চোৱা চিতাৰ দায়িত্ব লোৱাৰো সংকল্প লৈছে জুবিন ফেন ক্লাবে। প্ৰতিটো নাহৰ পুলিক ডাঙৰ কৰি যেতিয়ালৈকে এজোপা বটবৃক্ষ হৈ পৰে সেই সময়ছোৱা পৰ্যন্ত প্ৰতিটো দায়িত্ব পালন কৰিব জুবিন ফেন ক্লাবে। ভৱিষ্যত প্ৰতিটো প্ৰজন্মই এই নাহৰ গছৰ মাজতে বিচাৰি পাব সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গক, আৰু সেই সংকল্পৰে মিছন নাহৰ অভিযান জুবিন ফেন ক্লাব আৰু শিৱসাগৰবাসীৰ। ন্যায় দাদাই পাবই, আৰু ন্যায় নোপোৱালৈকে অসম শান্ত নহয়। আমাক ন্যায় লাগিবই, আৰু কিন্তু তাৰ মাজতে ধৈৰ্য বুলি এটা কথা আছে। আৰু কাৰণ আমাৰ যিজন মুখ্যমন্ত্ৰী সেইজন এলাপেচা মুখ্যমন্ত্ৰী নহয়, তেওঁ যিকেইজন ক্ৰিমিনেল আছিলে গোটেইকেইজনকে ধৰি আনি লকআপত ভৰাই থৈছে আৰু তথ্য কালেক্ট কৰি আছে, তথ্যবিলাক উদ্ঘাটন কৰি আছে, ক'ত কেনেকৈ তেওঁলোকে কি কৰিছিলে, কাৰ লগত কথাৰ মিল আছে মিল নাই। কাৰণ এটা সুপ্ৰিম পানিছমেণ্ট দিবলৈ হ'লে সেই তথ্যখিনি কোৰ্টত এষ্টাব্লিছ কৰিব লাগিব, আৰু সেইকাৰণে তেওঁ প্ৰাণপণে চেষ্টা কৰিছে। তেওঁ সহযোগীসকলে আৰক্ষীৰ দলে চেষ্টা কৰি আছে, আৰু তাত কোনো সন্দেহ নাই। খালি আমি অকণমান ধৈৰ্য ধৰিব লাগিব, আৰু তেওঁলোকক যাতে সুপ্ৰিম পানিছমেণ্ট দিয়ে আমি তাৰ কাৰণে আশাৰে বাট চাই ৰৈ আছোঁ, কিন্তু অতি সোনকালে আমাক লাগিব। আজি 12 অক্টোবৰ আমি মিছন নাহৰ হিচাপে আৰম্ভ কৰিছোঁ জয়সাগৰ পুখুৰীৰ পাৰৰ পৰা, কাৰণ দাদাৰ সপোন আছিলে শিৱসাগৰখন নাহৰময় কৰি তোলাৰ। তাৰ কাৰণে আমি এক ক্ষুদ্ৰ প্ৰচেষ্টা হাতত লৈছোঁ, আৰু আমাৰ জুবিন গাৰ্গ ফেন ক্লাব আৰু সমূহ শুভাকাংক্ষী ৰাইজ আহি ইয়াত উপস্থিত হৈছে। আৰু প্ৰথম আমি আজি ইয়াত 200 জোপা পুলিৰে আৰম্ভ কৰিছোঁ, আৰু সকলোকে অনুৰোধ কৰিছোঁ যে নাহৰ ৰুব লাগে, আৰু নাহৰ দি আমাৰ শিৱসাগৰ জিলাখন মানে আৰু সৌন্দৰ্য বৰ্ধন কৰিব লাগে। তেওঁ জানে শিৱসাগৰ জিলাখন এখন মানে পৰ্যটকৰ আকৰ্ষণৰ এটা কেন্দ্ৰস্থলী, আৰু সেই হিচাপে তেওঁ নিজে অনুভৱ কৰি আমাৰ যিসকল ফেন ক্লাবৰ সদস্য আছে, ফেন ক্লাবৰ সদস্য শুভাকাংক্ষীসকল তেওঁ পৰিচিত কাষৰ মানুহখিনি সকলোকে কৈছিলে আৰু প্ৰেৰণা দিছিলে যে তোমালোকে গছ ৰুবা, নাহৰ ৰুবা। নাহৰে বিৰাট মানে সুন্দৰ হৈ উঠে, আৰু তাৰ তাৰ গোন্ধ, আমোল মোলাই যোৱা গোন্ধ, সেই আমোল মোলাই যোৱা গোন্ধ সকলোতে বিয়পি পৰে, আৰু সকলোৱে ভাল পাব, আৰু মানে সৌন্দৰ্য বৰ্ধনত শোভা হৈ ৰ'ব। সেইকাৰণে সকলোকে তেওঁ প্ৰেৰণা দিছিলে, আৰু সেই প্ৰেৰণা মতে আজি সকলোৱে শিৱসাগৰে সিদ্ধান্ত লৈছে যে তেওঁ 40,000 গীত ইতিমধ্যে সমাপন কৰি গৈছে, আৰু আমি শিৱসাগৰে সিদ্ধান্ত লৈছোঁ শিৱসাগৰ জিলাত প্ৰথম পৰ্যায়ত আমি 40,000
নাহৰ ৰোপণ কৰিম। শিৱসাগৰ প্ৰত্যেক চুকে কোণে আমি 40,000 নাহৰ ৰোপণ কৰিম। ইতিমধ্যে আজি 200 জোপাৰ পৰা আৰম্ভ কৰিছোঁ। এই জয়সাগৰ পুখুৰী পাৰ, এই জয়সাগৰ পুখুৰী পাৰতে আজি সকলো শুভাকাংক্ষীসকল আছে, সকলোৱে কান্দি আজি গছ ৰুইছে। সেই পুলিখিনি ৰুইছে, নাহৰখিনি লহপহকৈ বাঢ়িব। আৰু এটা কথা সদায় প্ৰশ্ন থাকে, ৰুলে কি হ'ব, এইখিনিতো মৰি যাব, এনেকুৱাই বা নষ্ট হৈ যাব। কিন্তু আমি এই 200 পুলি যে ৰুইছোঁ, 200জন মানুহক, নিৰ্দিষ্ট ব্যক্তিক আমি গতাই দিছোঁ। যেনেকৈ ময়ো দায়িত্ব লৈছোঁ, নিজৰ সন্তানৰ দৰে আমি সপ্তাহে পষেকে মাহেকে আহি আমি ইয়াৰ যতন ল'ম, আমি আৰু ইয়াক ডাঙৰ কৰিম। এককভাৱে আমাৰ এই ফেন ক্লাবটো গঠন কৰি থৈ গৈছিলে নিজে। তেখেতে এই ফেন ক্লাব, শিৱসাগৰ ফেন ক্লাবটোৰ উপদেষ্টা আছিলে, মুখ্য উপদেষ্টা। ইয়াতে জড়িত হৈ আছিলে আমাৰ শিৱসাগৰৰ প্ৰাক্তন বিধায়ক কুশল দৈ ডাঙৰীয়া, হৰিপ্ৰসন্ন হাজৰিকাকে প্ৰমুখ্য কৰি পেলাই কেইবাজনো বিশিষ্ট ব্যক্তিক দাদাই জড়িত কৰাই লৈছিলে যে ক্লাবত থাকিব তেখেতলোক। দাদাই 2017 চনত জয়সাগৰৰ এই পশ্চিম পাৰতে নাহৰ ৰুই থৈ গৈছিলে। বিভিন্ন কেইবাজোপা গছ, মধুৰি পুলি, এজোপা একেচিয়া ৰুই থৈ গৈছিলে। সেই একেচিয়াজোপাই দাদাৰ স্মৃতিত এতিয়া জয়সাগৰ পুখুৰীত আছে। তাৰ পাছৰ পৰ্যায়ৰ সময়ত এই শিৱসাগৰৰ সৌন্দৰ্য বৰ্ধনৰ নামত পুৰাতত্ব বিভাগে আমাৰ যথেষ্ট গছপুলি হত্যা কৰিলে। এই ৱাকিং জোনত বহুত গছপুলি আমাৰ হেৰাই গ'ল। তাৰ পৰা সেইটো কাৰণে দাদাৰ অকণমান খুব খঙত আছিলে, খুব দুখ কৰি আছিলে যে গছ কিয় হত্যা কৰিব, গছবিলাক কিয় মাৰি পেলাব। তো মই নিজে আগৰি পেলাই এইবাৰ জয়সাগৰখন আকৌ সেউজীয়া কৰিম, নাহৰেৰে সেউজীয়া কৰিম। নাহৰ আগৰ পৰা সপোন দেখিছিলে, তেখেতে আমাক কৈ গৈছিলে যে নাহৰ ৰুবি। আৰু তেনেকৈ আমি ৰুইছিলোঁ। প্ৰায় আমাৰ 250 গছপুলি উন্নয়নৰ নামত, এই সৌন্দৰ্য বৰ্ধনৰ নামত হেৰাই গ'ল। আকৌ দাদাৰ সেই স্মৃতিত আকৌ জয়সাগৰতে আমি মিছন নাহৰৰ নামেৰে বৃক্ষৰোপণ, নাহৰ আমি ৰুবলৈ আৰম্ভ কৰিছোঁ আজিৰ পৰা। আৰু এই নাহৰণি হ'ব জুবিনৰ নাহৰণি। এই নাহৰণিখনৰ নাম হ'ব জুবিনৰ নাহৰণি, য'ত জুবিন গাৰ্গে দেখা সপোন আমি বাস্তৱায়িত কৰিম। কৈছিলে জয়সাগৰ পুখুৰীটো ইমানেই এনেকুৱা ডাঠ সেউজীয়া কৰ যাতে ৰ'দ নপৰক, পুখুৰী যাতে ৰ'দ নপৰে, এনেকুৱাকৈ সেউজীয়া কৰ। আৰু তেনেকুৱাকৈ আমি আমাৰ যিখিনি ঐতিহাসিক সমলখিনি আছে, সেই সমলৰ চৌকাঠটো আমি সেউজীয়া কৰাৰ সংকল্প হাতত লৈছোঁ। ন্যায়ৰ প্ৰাপ্তিৰ ক্ষেত্ৰত এতিয়াতো আমাৰ কাৰণে এটাই চলিছে, #Justice for জুবিন গাৰ্গ। লক্ষ লক্ষ মানুহ, কোটি কোটি মানুহৰ চকু পানী অথল নাযায়, ন্যায় পাব। দুদিন দেৰি হ'ব পাৰে, ন্যায় পাব। আমাৰ ন্যায়িক ব্যৱস্থাটোৰ ওপৰত আমাৰ আস্থা এতিয়াও আছে। কিন্তু সি যাতে সি ফেৰেঙা মেলি ইফালে সিফালে যাতে নাযায়, তাৰ কাৰণে সকলো সচেতন হ'ব লাগে। আমি পৰিয়ালৰ ফালৰ পৰা আমি আহ্বান কৰিছোঁ, সেইসকলক যিসকল ছিংগাপুৰৰ বাসিন্দা, যিসকলে জুবিনক লগ পাইছিলে, জুবিনৰ ফটো সংগ্ৰহ কৰিছিলে, এখন টেগ একেলগে আছিলে, সেইবিলাক আহক। তেওঁ লেট এভৰিৱান কাম, চবেই আহক, আহি পেলাই জুবিনৰ বিষয়ে যি জানে দিয়ক ইনভেষ্টিগেটিং এজেঞ্চিক। তেতিয়া আমাৰ এইটো খৰতকীয়া হ'ব, তেতিয়া আমাৰ সকলোৱে ন্যায় লাভ কৰাত সহায়ক হ'ব। গতিকে এই কথাটো যদি নুবুজে, তেতিয়া আমি এইটো তাতকৈ দুৰ্ভাগ্য একো নাথাকিব। প্ৰকৃতিৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ বিশেষ আছিল, সদায় আছে, আছিলে। আৰু জীৱনৰ এই ৰূপটো, এই যাৰ সপোন এখন গ্ৰীণ অসম, সেউজ অসম দেখাৰ সপোনটো আমাৰ আজিৰ ল'ৰা ছোৱালীখিনিয়ে পূৰা কৰিব। লক্ষ লক্ষ মানুহ, কোটি কোটি